বিপদত বাগবৰৰ বিধায়ক চেয়াৰমান আলী আহমেদ বিধানসভাৰ অধ্যক্ষৰ চকীৰ পদমৰ্যাদা লাঘৱ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী খাৰিজ হ'ব পাৰে চেয়াৰমান আলী আহমেদৰ বিধায়ক পদ অধ্যক্ষৰ নিৰ্দেশত 1 এপ্ৰিলত বিশেষাধিকাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব বাজেট অধিৱেশনত অধ্যক্ষৰ আসনক লৈ কৰিছিল সন্মানজনক মন্তব্য উপাধ্যক্ষ বহি থকাৰ সময়ত হোপলেছ বুলি কৈছিল চেয়াৰমান আলীয়ে সদনৰ বাহিৰতো উপাধ্যক্ষক সমালোচনা কৰিছিল চেয়াৰমান আলী আহমেদে যিটো সদন কাৰ্যপ্ৰণালীৰ 304 অনুচ্ছেদ মতে অক্ষমনীয় অপৰাধ আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ হৈতে ফোন যোগে মুকুট অভিষেক জানিব বিচাৰিছো হয় বন্ধন এটা অসমত প্ৰবাদ আছে যে কথাত কথা বটা পায় আৰু কথাত কটা যায় এনেধৰণৰ এটা প্ৰবাদ আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যিগৰাকী বিধায়কৰ কথা উল্লেখ কৰিছে সেয়া হৈছে বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদ আৰু এই বিধায়কগৰাকী বহুবল্কী বিধায়ক হিচাপে পৰিচিত সমগ্ৰ যি ৰাজনৈতিক ক্ষেত্ৰত আছে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত আৰু এইগৰাকী বিধায়কে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্যৰে তেওঁৰ নাম বিতৰ্কত সাঙুৰ খাই পৰে কিন্তু আটাইতকৈ ডাঙৰ কথা কি শেহতীয়াভাৱে যি অসম বিধানসভাৰ বাজেট অধিৱেশন শেষ হ'ল আৰু এই বাজেট অধিৱেশনৰ অন্তিম দিনটোত যেতিয়া সদনৰ মজিয়াত অধ্যক্ষৰ আসনত উপাধ্যক্ষ বহি আছিল তেতিয়া তেওঁ এনে কিছু যি আন পাৰ্লিয়ামেণ্টাৰী অসংসদীয় শব্দ প্ৰয়োগ কৰি অধ্যক্ষৰ আসনখনক তেওঁ অপমান কৰাৰ তথ্য পোহৰলৈ আহে আৰু এই বিষয়টো যেতিয়া সদনৰ যি চিচি কেমেৰা আছে চিচি কেমেৰা তথা যি ৰেকৰ্ডিং আছে ৰেকৰ্ডিং যেতিয়া প্ৰত্যক্ষ কৰাৰ পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এক নিৰ্দেশ দিয়ে যে বিশেষ অধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰে আৰু এই সম্পৰ্কত বিশেষ অধিকাৰ যি সমিতি আছে সেই বৈঠক আহ্বান কৰাৰ কাৰণে অসম বিধানসভাৰ সচিবক নিৰ্দেশ দিয়ে আৰু সেইমৰ্মে অসম বিধানসভাৰ সচিবে এই বিশেষ অধিকাৰ সমিতিৰ বৈঠক আহ্বান কৰিছে অহা 1 এপ্ৰিলত এই বৈঠক অনুষ্ঠিত হ'ব আৰু এই বৈঠকতে সিদ্ধান্ত কৰাৰ বাবে আলোচনা চলিব যে কি কাৰণত বিধায়কগৰাকীয়ে অধ্যক্ষৰ আসনক উদ্দেশ্যি হোপলেছৰ দৰে শব্দ ব্যৱহাৰ কৰিলে আৰু ইয়াৰ পিছতো তেওঁ কেৱল যে সদনৰ মজিয়াতে এনে কথা কৈছে তেনে নহয় সেই সময়ত যি বিষয় সন্দৰ্ভত তেওঁ এই হোপলেছ হিচাপে আখ্যায়িত কৰিছিল অধ্যক্ষৰ আসনখনক উদ্দেশ্য কৰি আৰু তাৰ পৰৱৰ্তী সময়ত বাহিৰৰ যি সংবাদ মাধ্যমৰ যি স্থান আছে তাত আহিও তেওঁ সমালোচনা কৰা দেখা গৈছিল গতিকে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আৰু এই বিষয়ত নিশ্চিতভাৱে শুনানি হ'ব আৰু শুনানিৰ পিছত এই ক্ষেত্ৰত ব্যৱস্থা ল'ব কিন্তু কিছুদিন পূৰ্বেও এইগৰাকী বিধায়কৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছিল বৰ্তমানৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন যেতিয়া তেওঁ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছিল তেতিয়াই কংগ্ৰেছৰ বিধায়ক হিচাপে যদিও নিলম্বিত হৈ আছিল তৎসত্বেও এই বিধায়কগৰাকীয়ে অন্য এগৰাকী প্ৰাৰ্থীক তেওঁ ভোটদানৰ কাৰণে সামাজিক মাধ্যম যোগে মুকলি আহ্বান জনাইছিল এই বিষয়টো যি জনপ্ৰতিনিধি আইন আছে এই জনপ্ৰতিনিধি আইনৰ পৰিপন্থী এনে বিষয় উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে এই সম্পৰ্কত বিশেষ অধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছিল পৰৱৰ্তী সময়ত এই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল কিন্তু বিধানসভাৰ যি শেহতীয়া যি বিশেষ অধিকাৰ সমিতিৰ সিদ্ধান্ত আছিলে সিদ্ধান্তত তেওঁৰ বিশেষ অধিকাৰ ভংগ নোহোৱা বুলি তেওঁ অভিযোগ কৰে সদনৰ বাহিৰত এই ঘটনাবোৰ সংঘটিত হৈছিল কিন্তু এইবাৰ যি ঘটনা সংঘটিত হৈছে সদনৰ মজিয়াত সংঘটিত হৈছে সদন চৌহদত সংঘটিত হৈছে গতিকে এনে পৰিপ্ৰেক্ষিততে যে বহুবল্কী বিধায়কগৰাকীৰ এইবাৰ বিধায়ক পদ খাৰিজ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আৰু ইয়াৰ কাৰণে আমি নিশ্চিতভাৱে যি বিশেষ অধিকাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে 1 এপ্ৰিলৰ পিছত হয়তো আত্মপক্ষ সমৰ্থনৰ কাৰণে বিধায়ক চেয়াৰমান আলীকো বিশেষ অধিকাৰ সমিতিয়ে সুযোগ প্ৰদান কৰিব ইয়াৰ পিছত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব আৰু এনে যি এটা প্ৰক্ৰিয়া থাকে এই প্ৰক্ৰিয়াৰ অন্তত বিশেষ অধিকাৰ সমিতিয়ে চূড়ান্ত ৰায় প্ৰদান কৰিব আৰু চূড়ান্ত ৰায় কি হয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব কিন্তু এই মুহূৰ্তত যিটো সম্ভাৱনা দেখা দিছে সেই সম্ভাৱনা প্ৰবল যে বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ হ'ব পাৰে কুঞ্জন ধন্যবাদ জ্ঞাপন কৰিছো মুকুট ৰয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত